নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সংক্ৰান্তিৰ বিষয়ে। অৰ্থাৎ 16 জুলাই সিদিনা আমাৰ আহাৰ মাহৰ শেষ হ'ব, সংক্ৰান্তি পৰিছে সিদিনা, আৰু 17 জুলাই সিদিনা আমাৰ শাওণ মাহ আৰম্ভ হ'ব। অৰ্থাৎ বৰ্তমান ৰবি গ্ৰহ মিথুন ৰাশিত আছে, আৰু শাওণ মাহ অৰ্থাৎ 17 জুলাইত আমাৰ কৰ্কট ৰাশিত ৰবি প্ৰৱেশ কৰিব আৰু শাওণ মাহ আৰম্ভ হ'ব। অৰ্থাৎ 16 জুলাই দিনা আমাৰ সংক্ৰান্তি আছে, সিদিনা আমাৰ বিহু পুৰুষৰ 27 বিহু পুৰুষৰ বিভিন্ন অংগত আমাৰ যি 27টা নক্ষত্ৰ আছে, সেই নক্ষত্ৰ স্থাপন কৰি আমি আমাৰ শুভ আৰু অশুভ ফলসমূহ জানিব পাৰোঁ। অৰ্থাৎ শাওণ মাহটো আমাৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে আগতীয়াকৈ জানি যদি আমি তাৰ প্ৰতিকাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ খুব ভালদৰে পাৰ হ'ব। এতিয়া আমি আলোচনা কৰিম বিহু পুৰুষৰ 27টা নক্ষত্ৰ স্থাপন কৰি তাৰ শুভ আৰু অশুভ ফলৰ বিষয়ে। আহকচোন জানো। বিহু পুৰুষৰ মূৰত পৰিছে 16, 17 আৰু 18 নক্ষত্ৰ। যিসকল ব্যক্তি 16, 17, 18 নক্ষত্ৰ, তেওঁলোকৰ বাবে শাওণ মাহটো খুব ভাল হ'ব। ফল আছে মান সন্মান আৰু প্ৰতিষ্ঠা লাভৰ এটা সুন্দৰ সুযোগ। বিহু পুৰুষৰ হৃদয়ত পৰিছে 22, 23, 24, 25 আৰু 26 নক্ষত্ৰ। অৰ্থাৎ 22, 23, 24, 25, 26 নক্ষত্ৰ ব্যক্তিৰো শাওণ মাহটো খুব ভালদৰে পাৰ হ'ব। তেওঁলোকৰ ফল আহিছে অৰ্থ সঞ্চয় বা বিভিন্ন ক্ষেত্ৰৰ পৰা আৰ্থিক দিশত উন্নতি। ঠিক তেনেদৰে বিহু পুৰুষৰ সোঁ হাতত পৰিছে 27, 1, 2 আৰু 3 নক্ষত্ৰ। এই 27, 1, 2 আৰু 3 নক্ষত্ৰ ব্যক্তিৰ কিছু অশুভ আছে, ফল আছে ভিক্ষা লাভ, অৰ্থাৎ দুৰ্বল বা অশুভ। ঠিক তেনেদৰে বিহু পুৰুষৰ সোঁ ভৰিত পৰিছে 8, 9, 10 আৰু 11 নক্ষত্ৰ। ফল আছে কিঞ্চিত লাভ। তেনেদৰে বিহু পুৰুষৰ মুখত পৰিছে 19, 20 আৰু 21 নক্ষত্ৰ। ফল আহিব বিদ্যা লাভ। 19, 20 আৰু 21 নক্ষত্ৰ ব্যক্তিৰ শাওণ মাহটো ভালদৰে পাৰ হ'ব, ফল আহিব বিদ্যা বুদ্ধিত উন্নতি। তেনেদৰে বিহু পুৰুষৰ বাওঁ হাতত পৰিছে 4, 5, 6 আৰু 7 নক্ষত্ৰ। ফল আছে প্ৰবাস। তেনেদৰে বিহু পুৰুষৰ বাওঁ ভৰিত পৰিছে 12, 13, 14 আৰু 15 নক্ষত্ৰ। ফল আহিব নিষ্ফল। অৰ্থাৎ এইখিনি আছিলে আমাৰ 27টা নক্ষত্ৰৰ বিহু পুৰুষৰ অংগত স্থাপনৰ শুভ আৰু অশুভ ফল। যিখিনি শুভ নক্ষত্ৰ পালোঁ সেই তেওঁলোকৰ শুভ আহিব, আৰু যিখিনি অশুভ নক্ষত্ৰযুক্ত ব্যক্তি আছে তেওঁলোকে সংক্ৰান্তিৰ দিনা অৰ্থাৎ 16 জুলাই দিনা নাইবা 17 জুলাই দিনা ৰাতিপুৱা গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, গংগাজল, সৰ্বশুদ্ধি আৰু কলা ধতুৰাৰ গুটি মিহলি কৰি গা ধুব। গা ধুই উঠি সূৰ্য প্ৰণাম কৰিব। লগতে নিজ ঘৰতে বিষ্ণু লক্ষ্মীৰ নামত ধূপ চাকি জ্বলাব, নাইবা যদি লক্ষ্মী বিষ্ণুৰ মন্দিৰত যায় ধূপ চাকি জ্বলাব পাৰে, বিশেষ শুভ হয়। আৰু দুখীয়া মানুহক যদি ফল মিঠাই বা ভোজনী দান কৰে তেতিয়াহ'লে নিশ্চয় শুভ হ'ব। লগতে গাই গৰুক যদি কেঁচা পাচলি, গুড় আৰু পকা কল খুৱাব পাৰে তেতিয়াহ'লে আপোনালোকৰ সকলো দোষ দূৰ হ'ব। এইখিনি আছিলে আমাৰ বিহু পুৰুষৰ 27টা নক্ষত্ৰত স্থাপনৰ শুভ আৰু অশুভ ফল। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।